যোৱাকালি আমাৰ গাড়ী চোৰৰ গেং এটা ধৰা হৈছিলে। তাত ভেটেৰান গাড়ী মানে বাইক লিফ্টাৰ আছিলে দিব্যজ্যোতি শইকীয়া, অজয় সিং আৰু দীপু প্ৰেৰণ। এওঁলোকে মানে গোটেই গুৱাহাটীতে যথেষ্টখিনি বাইক চুৰ কৰি বাহিৰে য'তে ত'তে বিক্ৰী কৰি থাকে। আৰু পাছত ধৰাৰ পাছত দিব্যজ্যোতি শইকীয়া আৰু অজয় সিঙে ক'লে যে তেওঁলোকে আৰু গাড়ী উদ্ধাৰ কৰি দিব পাৰিব, আৰু সেইটোৰ কাৰণে তেওঁলোকে আমাক লৈ যায় যোৰাবাটৰ 13 মাইলৰ অঞ্চললৈ এটা গোপন ঘাটিত। সেই ঘাটিলৈ নি থকাৰ অৱস্থাতে অলপমান জংঘল টাইপৰ জেগা আছিলে, মাজে মাজে ঘৰ আছিল, মাজে মাজে জংঘল আছিলে। সেই জংঘলৰ পৰা মানে যথেষ্ট শিলাবৰ্ষণ হয় আমাৰ পুলিচৰ টিমটোলৈ। সেই শিলাবৰ্ষণ হোৱাৰ পাছত মানে দিব্যজ্যোতি শইকীয়াই সেইটোৰ মানে চান্স লৈ তেখেতে পলাবলৈ চেষ্টা কৰে। পলাবলৈ চেষ্টা কৰাৰ লগে লগে পুলিচে নিজৰ ডিফেন্সৰ কাৰণে যিহেতু শিলাবৰ্ষণ হৈ আছিলে, দুজাইমান গুলি ওপৰলৈ মাৰে। আৰু তাৰপিছত দিব্যজ্যোতি শইকীয়াক পুনৰ কৰায়ত্ব কৰিবৰ কাৰণে তেখেতে ভৰিলৈ এইম কৰি গুলীবৰ্ষণ কৰে। আৰু তাৰ পাছত দিব্যজ্যোতি শইকীয়াক পুনৰ কৰায়ত্ব কৰি লোৱা হয়। আৰু এই অপাৰেশ্যন কালত 2খন বাইক উদ্ধাৰ হৈছে। এটা মাষ্টাৰ কি, যিটোৰে মানে বেলেগৰ গাড়ী চাবি নোহোৱাকৈ যেনেকৈ খুলি দিব পাৰি, সেই ধৰণৰ বস্তু কিছুমান পোৱা গৈছে। শিলাবৰ্ষণ কোনে কৰিছিলে? এইটো দিব্যজ্যোতি শইকীয়া এটা গেং আছিলে। তেওঁতো প্লেনেই আছিলে যে মানে কি সেই জেগালৈ লৈ তেওঁক কালি 6 মাইলৰ ওচৰৰ পৰা ধৰা হৈছিলে। ধৰাৰ পাছতেই তেওঁক সেই জেগালৈ লৈ যোৱা হৈছিলে। আৰু ইতিমধ্যে তেওঁৰ বাকী গেংসকলেও তাতে মানে আপোনাৰ অলপমান প্ৰস্তুত হৈ আছিল যাতে তেওঁক মানে মোকলাই নিব পৰা যায়। আৰু কালি দিব্যজ্যোতি শইকীয়াক ধৰাৰ সময়তো ইভেন তেখেতে পুলিচলৈ দাখন লৈ খেদি আহিছিলে 6 মাইল এৰিয়াত। গতিকে তেখেত অলপ উত্তেজিতই হৈ আছিলে কালি অপাৰেশ্যনত। হিষ্ট্ৰীটো কিবা আছে নেকি দিব্যজ্যোতি শইকীয়াৰ? দিব্যজ্যোতি শইকীয়া তেখেত হৈছে ভেটেৰান মানে আপোনাৰ বাইক চুৰ, আৰু গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা যথেষ্টখিনি বাইক চুৰ কৰিছে। আৰু এইটো তেখেতৰ মানে হেবিচুৱেল ক্ৰিমিনেল টাইপ। তেখেত বিজেপি অফিচৰ পৰা এখন বাইক চুৰি হৈছিল, তেওঁ জড়িত আছিল নেকি? আমাৰ তদন্ত চলি আছে। তেখেত বহুকেইখন বাইক চুৰিৰ লগত জড়িত আছে, কেছৰ লগত জড়িত হৈ আছে। আৰু এইটো তদন্তত গোটেই বস্তু ল'ব যথেষ্টখিনি কেছ আছে তেখেতৰ। বাইক ষ্টেণ্ডৰ ঘটনা সংঘটিত হৈছে খানাপাৰাৰ। সেইটো মই পাছত আপোনালোকক জনাম। সেইটো মই ফিডবেকটো এতিয়া লোৱা নাই, ফিডবেকটো লৈ মই পাছত জনাম। এজন আমাৰ কনষ্টেবল আহত হৈছে। তেখেতৰ গাত অলপমান মানে তেখেতে যেতিয়া মানে যিজনে আপোনাৰ সেই হেণ্ডকাপডাল ধৰি আছিলে তেখেতক চুচৰাই লৈ গৈছিলে, আৰু তেখেতৰ গাত অলপমান দুখ পাইছিলে। তেখেতক মেডিকেল কৰোৱা হৈছে। আৰু বৰ্তমান দিব্যজ্যোতি শইকীয়া আৰু এই আমাৰ কনষ্টেবল দুইজনক আপোনাৰ GMCতে ট্ৰিটমেণ্ট কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।